Hey guys, প্ৰথমে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে সাৰ্চ বাটনত যাই কিনে যদি আপুনি সাৰ্চ কৰে asdma.gov.in তেতিয়াহ'লে আপুনি আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব আৰু মই আজি প্ৰভাইড কৰিম ইয়াৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে এটা মাল্টিপল ভেকেন্সিজৰ কাৰণে আহিছে নটিফিকেশন যদি আপুনি ইন্টাৰেষ্টেড এইটো ভিডিও আপুনি কমপ্লিট চাব পাৰে এইটো ভিডিওত আপুনি চেক কৰিব পাৰিব ৰিকুৱাৰমেন্ট ওভাৰভিউ ভেকেন্সি ডিটেইলছ খিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া লগতে এপ্লাইৰ যেটো ডেট থাকিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কেতিয়া লাগে লাষ্ট এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব তাৰে কমপ্লিট ডিটেইলছ আপুনি চেক কৰিব পাৰিব আৰু এইটো ৰিকুৱাৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে লগতে আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় তাতে আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে কেনেকৈ আপুনি এপ্লাই কৰিব কেনেকৈ আপুনি ডিটেইলছ খিনি চেক কৰিব তাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰিব Assam State Disaster Management Authority Guwahati Requirement 2025 er কাৰণে আহিছে notification যত আপুনি multiple vacancies কাৰণে এপ্লাই কৰিব পাৰিব যত আপোনাৰ পোষ্ট আছে assistant কাৰণে আপুনি এপ্লাই কৰিব পাৰিব লগতে accountant কাৰণে পোষ্ট আছে এপ্লাই কৰিব পাৰিব and others কিছুমান পোষ্ট আছে যত আপুনি এপ্লাই কৰিব পাৰিব এটা চাই লওক যেটো ৰিকুৱাৰমেন্ট আহিছে তাৰে ওভাৰভিউ খিনি চাই লওক ডিপাৰ্টমেন্ট Assam State Disaster Management Authority পৰা আহিছে notification টো যত আপোনাৰ টোটাল পোষ্ট দি আছে 5 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব জব লোকেশনটো দি আছে গুৱাহাটী আসাম গুৱাহাটীত হ'ব আপোনাৰ জব লোকেশনটো আৰু এপ্লিকেশন যেটো মোড হয় আপুনি অফলাইন কৰিব লাগিব পাব্লিক ইন্টাৰভিউ হ'ব আৰু এপ্লাই যেটো লাষ্ট ডেট দি আছে 15 17 18 নৱেম্বৰ 2025 লৈকে আছে আৰু পোষ্ট হৈছে আপোনাৰ ডেটটো ডিফাৰেন্স কে দিয়া আছে এইখিনি ডিটেইলছ আপুনি এইটো ভিডিওৰ লাষ্টৰ পিনে চেক কৰিব পাৰিব এতিয়া চাই লওক ভেকেন্সি ডিটেইলছ খিনি যত আপোনাৰ পোষ্ট আছে একাউন্টৰ কাৰণে যত আপুনি এপ্লাই কৰিব পাৰিব নাম্বাৰ অফ পোষ্ট দি আছে 1 আৰু স্যালাৰি আপুনি ৰিসিভ কৰিব 40000 পৰা লৈকে 50000 পাৰ মান্থ আপুনি ৰিসিভ কৰিব লগতে আপুনি ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন আৰু কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট কমাৰ্চৰ পৰা কৰিছে পাব্লিক ফাইনান্স আছিল তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব লগতে দি আছে আপোনাৰ নলেজ থাকিব লাগিব টেলি আৰু আপোনাৰ নলেজ থাকিব লাগিব MS Office Word Excel PowerPoint লগতে আপুনি পিউৰলি হিন্দী এণ্ড ইংলিছ লগতে আসামিজটো অপচনেল হয় আপুনি এখিনি ল্যাঙ্গুৱেজ আপুনি জনা থকা হ'ব লাগিব লগতে আপোনাৰ মিনিমাম 5 ইয়াৰ্স ৰিলেটেড ডিসিপ্লিনৰ পৰা আপুনি তেনেকুৱা ফিল্ডৰ পৰা আপুনি এক্সপেৰিয়েন্স থাকিব লাগিব লগতে এপ্লাই যেটো মোড দি আছে আপোনাৰ অফলাইন কৰিব লাগিব আৰু এপ্লাই যেটো লাষ্ট দি আছে 15 নৱেম্বৰ 2025 ৰ 5 PM লৈকে কৰিব পাৰিব কেনেকৈ আপুনি অফলাইনত এপ্লাই কৰিব হেকিনে ডিটেইলছ মই আপোনাক এই ভিডিওৰ লাষ্টৰ পিনে প্ৰভাইড কৰিম নেক্সট যেটো পোষ্ট আছে টেকনিক্যাল অ্যাসিস্ট্যান্ট ইনফরমেশন টেকনলজিৰ কাৰণে আছে যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 1 আপুনি 1 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব স্যালাৰি ডিটেইলছ দি আছে 22000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব আৰু কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট হয় যিকোনো ডিসিপ্লিনৰ পৰা আপুনি হ'ব পাৰে লগতে আপোনাৰ 1 ইয়াৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব বা সাৰ্টিফিকেশন কোৰ্স আপুনি কৰা হ'ব লাগিব লগতে আপোনাৰ 40 word per minute আপুনি টাইপিং স্পিড থাকিব লাগিব আৰু নলেজ থাকিব লাগিব MS Office ইমেইল এণ্ড ইন্টাৰনেটৰ আপোনাৰ নলেজ থাকিব লাগিব লগতে বিচাৰিছে মিনিমাম 3 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু এজ লিমিট বিচাৰিছে maximum 35 ইয়াৰ্স লৈকে আপুনি এপ্লাই কৰিব পাৰিব সিলেকশন যেটো প্ৰসেস হয় এটো আপোনাৰ ওয়ার্কিং ইন্টাৰভিউ হ'ব তাৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব তাৰ কাৰণে আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশন দিব নালাগে ওয়ার্কিং ইন্টাৰভিউ যেটো ডেট দি আছে 18 নৱেম্বৰ 2025 ত আপুনি ওয়ার্কিং ইন্টাৰভিউ এটেম্প কৰিব ইন্টাৰভিউ বেনিফিট এইটো ভিডিওৰ লাষ্টৰ পিনে আপুনি চেক কৰিব পাৰিব নেক্সট পোষ্ট আছে ডিপ্লোমা ইঞ্জিনিয়াৰ যেটো সিভিলৰ কাৰণে আছে যত নাম্বাৰ অফ পোষ্ট আছে 2 আপুনি 2 পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব স্যালাৰি আপুনি ৰিসিভ কৰিব 25000 পৰা লৈকে 30000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ডিপ্লোমা কৰিছে সিভিল ইঞ্জিনিয়াৰিং বা ইঞ্জিনিয়াৰিং তেনেকুৱা কোৰ্স আপুনি কৰিছে তেতিয়াহলে আপুনি এলিজিবল হ'ব লগতে বিচাৰিছে মিনিমাম আপোনাৰ 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব এপ্লাই যেটো মোড হয় আপুনি অফলাইন কৰিব লাগিব আৰু লাষ্ট ডেটটো দি আছে এপ্লাই 17 নৱেম্বৰ 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ পোষ্ট আছে আৰ্কিটেক্ট যত নাম্বাৰ অফ পোষ্ট আছে 1 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব স্যালাৰি আপুনি ৰিসিভ কৰিব 25000 পৰা লৈকে 30000 পাৰ মান্থ ৰিসিভ কৰিব কোৱালিফিকেশন বিচাৰিছে যদি আপুনি বেচেলাৰছ অফ আৰ্কিটেক্ট কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে আপোনাৰ মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই যেটো মোড হয় আপুনি অফলাইন কৰিব লাগিব আৰু এপ্লাই যেটো লাষ্ট ডেট দি আছে 17 নৱেম্বৰ 2025 লৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব
এটা চাই লওক এপ্লাইৰ যিখিনি প্ৰচেছ আছে তাতে পোষ্ট ৱাইজ আপোনাৰ ডিফাৰেণ্ট কে দিয়া আছে যদি আপুনি একাউন্টেন্ট বা ডিপ্লোমা বা ইঞ্জিনিয়াৰ বা আৰ্কিটেক্ট পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যনটো আপুনি সাবমিট কৰিব লাগিব আৰু এপ্লিকেশ্যনটো সাবমিট কৰিবলৈ আপোনাৰ যদি এডুকেশ্যনেল সাৰ্টিফিকেট খিনি আপুনি এটাচ কৰিব লাগিব লগতে এজ প্ৰুফ এক্সপেৰিয়েন্স সাৰ্টিফিকেট খিনি আৰু আপোনাৰ আপডেটেড সিভি আপুনি যদি সিভি এটা ভালকে বনাই ল'ব যেটা আপুনি আপডেট কৰিব ৰিসেন্টলি যিখিনি আপোনাৰ কোৱালিফিকেশন এক্সপেৰিয়েন্স কি আছে সেইখিনি এড কৰি কিনে আপডেট কৰিব নেক্সট আপোনাৰ পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব আদাৰ যেটো ৰিলেভেন্ট ডকুমেন্টস থাকে আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশন ৰিলেটেড সেইখিনি আপুনি এটাচ কৰিব কৰি কিনে আপুনি সাবমিট কৰিব লাগিব এটো এড্ৰেছ আপুনি নোট কৰি ল'ব পাৰে The Chief Executive Officer, Assam State Disaster Management Authority, যেটা আপনার আনসেলার ব্লক আছে যেটা অপোজিট SBI সেক্রেটারিয়েট ব্রাঞ্চৰ আৰু যেটা আপোনাৰ জনতা ভৱন দিছপুৰ গুৱাহাটীত আছে আৰু পিন নম্বৰটো আপুনি লিখি ল'ব পাৰে 781006 এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব এইটো এড্ৰেছত আপোনাৰ এটা এপ্লিকেশ্যন এইটো আপুনি সাবমিট কৰিব লাগিব আৰু যদি আপোনাৰ তাতে যাওঁতে প্ৰবলেম হয় আপুনি স্পিড পোষ্টও কৰি দিব পাৰে এইটো এড্ৰেছত নেক্সট চাই লওক যেটো ফৰ টেকনিক্যাল যেটো এসিস্ট্যান্ট আছে আইটি যেটো ইনফৰমেশন টেকনলজিৰ কাৰণে তাৰ কাৰণে আপুনি ওয়ার্কিং ইন্টাৰভিউ ফেস কৰিব লাগিব তাৰ কাৰণে আপোনাৰ ভেন্যুটো দি আছে যেটো আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি জনতা ভৱন দিছপুৰত আছে গুৱাহাটী এইটো এড্ৰেছত আপুনি তাতে ভিজিট কৰিব আৰু ওয়ার্কিং ইন্টাৰভিউ ডেটটো দি আছে 18 নৱেম্বৰ 2025 ৰ 10 am আপুনি এটেন্ড কৰিব লাগিব ইম্পৰ্টেন্ট ডেটস কিনি চাই লওক যদি আপুনি একাউন্টেন্ট পোষ্টৰ কাৰণে এপ্লাই কৰে তো এপ্লাইৰ লাষ্ট ডেটটো দিয়া আছে আপোনাৰ 15 নৱেম্বৰ 2025 লৈ কিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ডিপ্লোমা ইঞ্জিনিয়াৰ যেটো পোষ্ট আছে সিভিলৰ কাৰণে তাতে যদি আপুনি এপ্লাই কৰে এপ্লাইৰ যেটো লাষ্ট ডেট 17 নৱেম্বৰ 2025 লৈ কিনে দিয়া আছে যদি আপুনি আৰ্কিটেক্ট পোষ্টৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ যেটো লাষ্ট ডেট দিয়া আছে 17 নৱেম্বৰ 2025 লৈ কিনে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব আৰু যদি আপুনি টেকনিক্যাল অ্যাসিস্ট্যান্ট যেটো ইনফরমেশন টেকনলজিৰ কাৰণে আছে তাতে আপোনাৰ যেটো ওয়ার্কিং ইন্টাৰভিউ ডেটটো দি আছে 18 নৱেম্বৰ 2025 ত আপুনি ওয়ার্কিং ইন্টাৰভিউ এটেন্ড কৰিব লাগিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি চেক কৰিব পাৰিব আৰু এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোন ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে আপুনি যিকোনো জবতে এপ্লাই নকৰক কিয় প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব গোটেইখিনি ইনফৰমেশন চেক কৰিব লগতে আপুনি অফিচিয়েল ওয়েবসাইটৰ পৰা বা অফিচিয়েল যেটো নোটিফিকেশন আছে সেইটো ডাউনলোড কৰি আপুনি এবাৰ চেক কৰি ল'ব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপুনি মেচ কৰাৰ পিছত আপুনি এপ্লাই কৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দেখিনে আজি ভিডিও মই ইমানতে সামৰিছো